এই কাহিনীটোত ৯০ দশকৰ ভাৰতীয় সমাজ জীৱনৰ এখন কৰুণ চিত্ৰভূমি প্ৰতিফলন ঘটিছে। কাহিনীত সেই সময়ৰ এক সম্প্ৰদায়ৰ কঠোৰ সমাজ নীতি উত্থাপন কৰা হৈছে আৰু লেখকৰ মৌলিকতা সংযোজন কৰা হৈছে। ৫জন ল'ৰাৰ লগত মোৰ বিয়া হৈছিল। মই এগৰাকী ক্ষীণ আৰু দুৰ্বল ছোৱালী আছিলোঁ। কিন্তু মই কেনেকৈ সহ্য কৰিব পাৰোঁ ইমান যন্ত্ৰণা? বিয়াৰ ফুলশয্যাৰ নিশা সময় অহাৰ লগে লগে সেই ৫জন মানুহে মোৰ শৰীৰটোৰ ওপৰত এজন এজনকৈ উপভোগ কৰিবলৈ ধৰিলে। ইমান অত্যাচাৰ সহ্য কৰিব নোৱাৰি মই প্ৰায় অচেতন হৈ পৰিছিলোঁ। আচলতে মই এনে এটা পৰিয়াললৈ বিয়া হৈছিলোঁ য'ত মাত্ৰ মই এজনী ছোৱালীয়ে সকলো ককাই ভাইৰ বাবে পত্নী হৈ পৰিছিলোঁ। মোৰ ঘৰত নিজৰ মা দেউতা আৰু ২ খুৰাৰ পত্নী আছিল। মোৰ বয়স হৈছিল ১৫ বছৰ আৰু মোতকৈ ডাঙৰ ৪জন দাদা আছিল। সেই সময়ত ঘৰত ৪জন দাদাৰ বিয়াৰ কথা চলি আছিল। কিন্তু ৪জন দাদাৰ যে মাত্ৰ এগৰাকী কইনা হ'ব পাৰে সেই কথা মই ভবাই নাছিলোঁ। তেতিয়াও সমাজত এনে প্ৰথা চলি আছে বুলি মোৰ কোনো ভক্ষেপ নাছিল। মোৰ ৪জনী নবৌ ঘৰলৈ আহিব বুলি মই বহুত আনন্দিত হৈছিলোঁ আৰু ফূৰ্তিও কৰিছিলোঁ। কিন্তু বিয়াৰ পিছত যেতিয়া কইনা ঘৰত প্ৰৱেশ কৰিলে তেতিয়া দেখিলোঁ যে মোৰ ৪জন দৰাবেশী দাদাৰ সৈতে মাত্ৰ এগৰাকীহে কইনা আহিছে। ঘৰৰ সকলো মানুহৰে মন সুখী, কিন্তু মই মাথো ভাবি আছিলোঁ যে মোৰ বাকী ৩জনী নবৌ ক'ত আছে। এনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। প্ৰতিদিনে দেখিছোঁ সকলো দাদা মোৰ একেজনী নবৌ ওচৰলৈকে যায়। সেই সময়ত আমাৰ অঞ্চলত ছোৱালীৰ বাবে শিক্ষাৰ কোনো ব্যৱস্থা নাছিল, কেৱল ল'ৰাৰ বাবেহে আছিল, যাৰ বাবে ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হৈ পৰিছিল। কিছুদিনৰ পাছত মোৰ দেউতাৰ বন্ধু এজনৰ ছোৱালীৰ বিয়া হ'ল। সেইবাবে আমাৰ গোটেই পৰিয়ালটোক বিয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। ময়ো সকলোৰে লগত তালৈ গৈছিলোঁ। যেতিয়া বিবাহৰ বৰযাত্ৰী আহিল তেতিয়া দেখিলোঁ ৩জন দৰা আহিছে। তেতিয়া মই ভাবিবলৈ ধৰিলোঁ মাত্ৰ এজনী ছোৱালীৰহে বিয়া হৈছে, কিন্তু ৩জন দৰা কিয় আহিছে? বিয়াৰ শেষত আমি ঘৰলৈ আহিলোঁ আৰু মাক অকলশৰীয়াকৈ বহি থকা অৱস্থাত মই সুধিলোঁ, এইবোৰ আচলতে কি হৈছে মা? এজনী ছোৱালীৰ বাবে ইমান দৰা কেনেকৈ হ'ব পাৰে মা? মায়ে মোক মৰমেৰে বুজাই ক'লে, আইজনী, এয়াই হ'ল আমাৰ সমাজৰ এক পৰম্পৰা, য'ত ছোৱালীজনীৰ বিবাহ সম্পৰ্ক ঠিক কৰা হয়। সেই ঘৰৰ সকলো ককাই ভাইৰ লগতে তাইৰ বিয়া হয়। মই তেতিয়া আচৰিত হৈ মাক সুধিলোঁ, মা, এজনী অকলশৰীয়া ছোৱালীয়ে ইমানবোৰ ল'ৰা কেনেকৈ চম্ভালিব পাৰিব? মায়ে ক'লে, ল'ৰা যিমানেই নহওক কিয় ছোৱালীজনীয়ে এই সকলোবোৰ কৰিবই লাগিব। এতিয়া ছোৱালীজনীৰ ভাগ্যইহে নিৰ্ণয় কৰিব তাই কিমান ল'ৰাক বিয়া কৰাব পাৰে। মাৰ কথা মই বেছি বুজিব পৰা নাছিলোঁ, গতিকে মই মাৰ কাষৰ পৰা উঠি আহিলোঁ। এনেকৈ কিছুদিনৰ পিছত মোৰ ১৮ বছৰ বয়স পাৰ হৈ যোৱাৰ পাছত মোৰো ঘৰত বিয়াৰ কথা চলিছিল। দেউতা আৰু দাদাহঁতে মোৰ বাবে সম্পৰ্ক বিচাৰিবলৈ ধৰিলে, কিন্তু মোৰ বিয়া হ'বলৈ একেবাৰে মন নাছিল, কাৰণ মোৰ সেই সময়ত বহুত চিন্তা হৈছিল। মই নাজানিছিলোঁ যে মই কিমানজন ল'ৰাক বিয়া কৰাম আৰু সিহঁতক মই কেনেকৈ চম্ভালিব পাৰিম। কিন্তু মই অকলশৰে কলৈ পলাই যাম, কাৰ ওচৰত প্ৰতিবাদ কৰিম, মই একো ভাবি পোৱা নাছিলোঁ। পিছদিনা মাৰ লগত বহি থাকোঁতে ডাঙৰ দাদাই আহি ক'লে, নিতুৰ বিয়াখন ঠিক হৈ গৈছে। বৰ ভাল পৰিয়াল, ৫জন ককাই ভাই আছে, অজস্ৰ সা সম্পত্তি থকা মানুহ তেওঁলোক। এই কথা শুনাৰ লগে লগে মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। ৫জন ল'ৰাক মই কেনেকৈ চম্ভালিব পাৰিম, এই চিন্তাই মোক এতিয়া খাই পেলাবলৈ ধৰিছিল। এই সমাজখনৰ এনে ভুল প্ৰথাৰ কথা বাৰে বাৰে মনলৈ আহিছিল আৰু ঘৃণাৰে মনটো উপচি পৰিছিল। সঁচাকৈয়ে আমাৰ ছোৱালীবোৰৰ দুখ কষ্টৰ কথা কোনেও এবাৰ কিয় চিন্তা নকৰে? মোৰ বিয়াখন যাতে কোনো কাৰণতে নহয়, তাৰ বাবে মই বহুবাৰ চেষ্টা কৰিছিলোঁ যদিও হয়তো এইটোৱে মোৰ ভাগ্যত লিখা আছিল। এই বিষয়ে মা আৰু নবৌৰ লগত কথা পাতিলোঁ যদিও তেওঁলোকে ক'লে যে এতিয়া তুমি ইয়াকে মানি ল'ব লাগিব। মায়ে বুজালে, মই আৰু তোমাৰ নবৌ আমাৰ দৰে সকলো নাৰীয়ে এই পৰিস্থিতিৰ সন্মুখীন হৈ আহিছোঁ। আৰম্ভণিতে অলপ কষ্ট অনুভৱ হ'ব যদিও লাহে লাহে তুমি নিজাববীয়াকৈ এই কষ্ট সহ্য কৰিবলৈ শিকিব লাগিব। মই দুখী মনেৰে মাৰ ওচৰৰ পৰা গুচি আহিলোঁ। বিয়াৰ দিনটো ওচৰ চাপি অহাৰ লগে লগে মই গভীৰ চিন্তাত পৰিবলৈ ধৰিছিলোঁ। অৱশেষত সেই দিনটো আহিল, যাৰ বাবে প্ৰতিগৰাকী ছোৱালীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে। কিন্তু মই এই দিনটো বিচৰা নাছিলোঁ, কাৰণ মই অলপ জনা হোৱাৰে পৰা ৫জন নহয়, মাত্ৰ এজনৰ লগত সংসাৰ কৰাৰ সপোনহে দেখিছিলোঁ। বিয়াৰ দিনা ঘৰৰ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আছিল। কোনোবাই মোক সজাই পৰাই দিছিল আৰু কোনোবাই বৰযাত্ৰীক আদৰিবলৈ সাজু হৈছিল।
সকলোৱে কৈছিল কইনাৰ সাজ পোছাকত হেনো মোক হাইলাখ স্বৰ্গৰ অপেশ্বৰী যেন লাগিছিল। কিন্তু মোৰ এইবিলাকত কোনো ধ্যান নাছিল। মাথো চিন্তাত পৰিছিলোঁ মোৰ ভৱিষ্যত জীৱনৰ কথাবোৰ কেনেকুৱা হ'ব। তেনেতে সকলোৱে কোৱা শুনিলোঁ বৰযাত্ৰী আহি পাইছেহি। উদুলি মুদুলি এক পৰিৱেশৰ সৃষ্টি হ'ল। এসময়ত মোক ৰভাথলীলৈ লৈ যোৱা হ'ল, য'ত 5জন দৰা একেলগে বহি আছিল। এই দৃশ্যটো দেখি মোৰ হৃদয়ৰ স্পন্দন বন্ধ হোৱাৰ উপক্ৰম হৈছিল। কিন্তু মোৰ বাধ্যবাধকতাৰ সন্মুখত মই একো কৰিব পৰা নাছিলোঁ। তাৰ পাছত 5জন দৰাই পাল পাতি মোৰ কপালত সিন্দুৰ লগাই মোৰ ডিঙিত এডাল ডাঙৰ মংগলসূত্ৰ পিন্ধালে আৰু 5জনৰ সৈতে হোমৰ চাৰিওফালে মোক মোৰ আঁচল বান্ধি ঘূৰিবলৈ দিয়া হ'ল। এনেদৰেই আমাৰ বিয়াখন সম্পূৰ্ণ হৈ গ'ল। ইয়াৰ পাছত মোক মোৰ ঘৰৰ ভিতৰলৈ লৈ যোৱা হ'ল, য'ত মোৰ মা, নবৌ আৰু কেইগৰাকীমান মহিলা বহি আছিল। মায়ে কৈছিল, আইজনী, এতিয়াৰ পৰা তুমি আগৰ ছোৱালী নহয়। এতিয়া তোমাৰ জীৱনটো সেই 5জন মানুহৰ লগত আছে। তেওঁলোকক কেতিয়াও নিৰাশ নকৰিবা আৰু তেওঁলোকক ভালদৰে সেৱা শুশ্ৰূষা কৰিবা। আমাৰ সকলোৰে সন্মান সদায় তুমি বজাই ৰাখিবা। মাৰ এইবিলাক কথা শুনাৰ পাছত মোৰ হৃদয়ত বৰকৈ খুন্দা মাৰিছিল। শহুৰৰ ঘৰলৈ যাবলৈ মোৰ ইচ্ছা নাছিল যদিও এই পৰম্পৰাগত বান্ধোনত ইমানেই আবদ্ধ হৈ পৰিছিলোঁ যে মই ইচ্ছা কৰিলেও নিজকে মুক্ত কৰিব নোৱাৰিলোঁ। এনেকৈয়ে মাথো নীৰৱে কান্দি কান্দি ভাবুক হৈ পৰিছিলোঁ। এনেকৈ কইনা বিদায় দিয়াৰ সময় হ'ল। দেউতা, মা, দাদা, খুৰা সকলোকে সেৱা কৰি শহুৰৰ ঘৰলৈ বুলি ওলাই আহিলোঁ। শহুৰৰ ঘৰ পোৱাৰ লগে লগে সকলোৱে ৰীতি নীতি সম্পূৰ্ণ কৰি মোক খোৱাৰ ব্যৱস্থা কৰিলে। খাদ্যবিলাক এনেই হাতেৰে চুলোঁ যদিও একোৱেই খাব নোৱাৰিলোঁ। মোৰ শহুৰ আৰু শাহুৱে ইমান ধুনীয়া বোৱাৰীক পাই বৰ সুখী হৈছিল। কইনা চাবলৈ অহা সকলোৱে মোক প্ৰশংসাৰে উপচাই দিছিল। কিন্তু সেই মানুহবোৰৰ প্ৰশংসাই মোৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল, যে মোৰ বুকুৰ গভীৰতাত সোমাই পৰা চিন্তাবোৰ আঁতৰাই পেলাবলৈ। ইতিমধ্যে ৰাতি হৈছিল আৰু সকলো আলহী গুচি গৈছিল। ফুলেৰে সজাই থোৱা কোঠা এটালৈ মোক লৈ যোৱা হ'ল আৰু মোক মোৰ উৰণিখন আঁতৰাই বহিবলৈ দিলে। তাৰপিছত কিছু সময়ৰ পাছত মোৰ ডাঙৰ স্বামী আহি মোৰ লগত বিয়াৰ ৰাতিটো পালন কৰিলে। শৰীৰৰ বিষত হুমুনিয়া কাঢ়ি আছিলোঁ যদিও তথাপিও নিজকে নিয়ন্ত্ৰণ কৰি আকৌ বিচনাত বহি পৰিলোঁ। তেনেতে মোৰ দ্বিতীয় স্বামীয়েও কোঠাটোত সোমাই মোৰ লগত সেই একেদৰেই কৰিলে। এনেদৰেই মোৰ 5জন স্বামীয়ে মোৰ লগত গোটেই নিশা ফুলশয্যাৰ নিশা উপভোগ কৰিলে। শৰীৰৰ বিষৰ বাবে মই ভালদৰে ঘৰুৱা কাম কৰিব পৰা নাছিলোঁ। তথাপিও যেন মোৰ একো উপায় নাছিল। এগৰাকী অসহায় নাৰী হৈ মই ছটফটাই আছিলোঁ। এতিয়া প্ৰতিদিনে মোৰ লগত এনেকুৱা হ'বলৈ ধৰিছিল। মোৰ 5জন স্বামীয়ে গোটেই ৰাতি মোৰ লগত মেচিনৰ দৰে বেয়া আচৰণ কৰিছিল আৰু দিনত ঘৰুৱা কামে মোৰ অৱস্থা আৰু বেয়া কৰি তুলিছিল। তাৰপিছত এদিন মোক মোৰ মা দেউতাৰ ঘৰলৈ লৈ যোৱা হ'ল। তাত সকলো ঘৰুৱা মানুহক লগ পোৱাৰ পিছত মোৰ মনটো বৰ ভাল হ'বলৈ ধৰিলে। নবৌক মোৰ দুখ কষ্টৰ সকলো কথা কওঁতে তেওঁ মোক সান্তনা দি ক'লে, মই তোমাৰ দাদাহঁতৰ লগত এই বিষয়ে কথা পাতিম। খোৱা বোৱাৰ শেষত মোৰ উভতি অহাৰ সময় হ'ল আৰু মই মোৰ শহুৰৰ ঘৰলৈ ঘূৰি আহিলোঁ। ইফালে দাদাহঁতৰ লগত কথা পতাৰ পাছত নবৌৱে মোৰ শাহুমাক ক'লে, আমাৰ নিতু বৰ দুৰ্বল হৈছে। তাই 5জন মানুহৰ লগত একেলগে সম্পৰ্ক স্থাপন কৰাত বৰকৈ কষ্ট পাইছে। সেয়েহে আপুনি কিছু দয়া কৰিলে ভাল পাম। নবৌৰ কথামতেই মোৰ শাহুৱে মোৰ 5জন স্বামীৰ মাজত পাল পাতি এদিনত এজনকৈ মোৰ লগত সহবাস কৰাৰ বাবে নিৰ্দেশ দিলে। শাহুৰ এই বান্ধোনৰ বাবে মই কিছু সকাহ পালোঁ, কাৰণ এতিয়া মোৰ লগত প্ৰতিদিনে মাত্ৰ এজন স্বামীয়েহে সহবাস কৰিছিল। কিন্তু মোৰ সৰু স্বামী বাকীবোৰতকৈ অলপ বেলেগ আছিল, কাৰণ তেওঁ মোক বুজি পাইছিল। তেওঁ মোৰ দেহ মন সকলোৰে যত্ন লৈছিল আৰু মোৰ প্ৰতিটো সমস্যা বুজি পাইছিল। যেতিয়াই মোৰ গা মন ভাল নাথাকে তেতিয়াই তেওঁ মোৰ বিশেষ যত্ন লৈছিল। ময়ো তেওঁক বেছি ভাল পাইছিলোঁ, কাৰণ তেওঁৱে মোক নিজৰ বুলি গণ্য কৰিছিল। এনেদৰেই লাহে লাহে আমি দুয়োৱে ইজনে সিজনৰ সপোন দেখিবলৈ ধৰিলোঁ। মোৰ সৰু স্বামীয়ে ডাঙৰ ককাইকহঁতে মোক স্পৰ্শ কৰাটো তেওঁ একেবাৰে ভাল নোপোৱা হ'ল। এদিন মোৰ ডাঙৰ স্বামীয়ে মোক সুধিলে, তুমি ৰাতুল মানে মোৰ সৰু স্বামীক ইমান মৰম কিয় দিছা? আমিও তোমাৰ স্বামী আৰু আমিও তোমাক ভাল পাওঁ। মই তেওঁক একো উত্তৰ দিব নোৱাৰিলোঁ। মই মৌন হৈ থকা দেখি তেওঁ মোক খঙেৰে মাৰপিট কৰিবলৈ ধৰিলে আৰু মোৰ লগত বেয়া আচৰণ কৰিলে। মই তেওঁৰ মাৰপিট আৰু অত্যাচাৰৰ বিষত উচুপি উচুপি কান্দিবলৈ ধৰিছিলোঁ যদিও তেওঁ মোৰ ওপৰত অলপো দয়া উপজা নাছিল। তেওঁৰ দৰে মোৰ আন স্বামীসকলেও ৰাতুলৰ লগত মোৰ সম্পৰ্কটো একেবাৰে ভাল নাপালে।
এতিয়া তেওঁলোকেও মোক এনেদৰে মাৰপিট আৰু অত্যাচাৰ কৰিবলৈ ধৰিলে। ককাইকহঁতৰ এই অত্যাচাৰ ৰাতুলে একেবাৰে ভাল পোৱা নাছিল, যদিও সি একো বাধা দিব পৰা নাছিল। এদিন মা দেউতাৰ ঘৰৰ পৰা খবৰ আহিল যে মোৰ ভতিজাৰ অন্নপ্ৰসন্ন আছে, গতিকে মোক তালৈ মাতি পঠিয়াইছে। মোৰ শহুৰ দেউতা আৰু শাহু মায়ে কৈছিল, কাইলৈ তুমি তোমাৰ মা দেউতাৰ ঘৰলৈ যাবা। ৰাতুলে তোমাক থৈ আহিব আৰু 2 দিনৰ পিছত ঘূৰাই আনিবগৈ। মই বহুত সুখী হৈছিলোঁ, কাৰণ মই অন্ততঃ 2 দিন এই জন্তুবোৰৰ পৰা মুক্ত হ'ব পাৰিম। সেই নিশা ৰাতুল মোৰ কোঠালৈ অহাৰ পাল আছিল। ৰাতি হোৱাৰ লগে লগে ৰাতুল মোৰ কোঠালৈ সোমাই আহিল। তেওঁক দেখি মই সুখী হৈছিলোঁ আৰু তেওঁৰ ওচৰ চাপি গ'লোঁ। তেতিয়া ৰাতুলে মোৰ হাতত ধৰি আৰামত বহিবলৈ দিলে। মই একো বুজিব পৰা নাছিলোঁ। তেনেতে ৰাতুলে ক'বলৈ ধৰিলে, চোৱা নিতু, মই তোমাৰ ওপৰত হোৱা ইমান দুখ কষ্ট সহ্য কৰিব নোৱাৰোঁ, আৰু ইফালে আনে তোমাক স্পৰ্শ কৰাটো মই সহ্য কৰিব নোৱাৰোঁ। মই ক'লোঁ, তেন্তে আমি এতিয়া কি কৰিম? সঁচা কথা ক'বলৈ গ'লে ময়ো তোমাৰ লগত থাকিব বিচাৰোঁ, কাৰণ মই সদায় মাত্ৰ এজন স্বামীৰ সপোন দেখি আহিছিলোঁ। কিন্তু এই সমাজৰ ৰীতি নীতিয়ে মোক মোৰ সপোনবোৰ ছাৰখাৰ কৰি পেলালে। তেতিয়া ৰাতুলে মোক ক'লে, আমি আৰু এনেকৈ নাথাকোঁ। কাইলৈ মই তোমাক তোমাৰ মা দেউতাৰ ঘৰত থৈ আহিমগৈ, আৰু ঘৰলৈ আহি মই ঘৰৰ কিছু টকা আৰু গহনা চুৰি কৰিম। 2 দিনৰ পিছত মই যেতিয়া তোমাক লৈ আনিবলৈ যাম, তেতিয়া আমি বাহিৰে বাহিৰে পলাই গুচি যাম। য'ত আমাক কোনেও বিচাৰি নাপায় তেনে ঠাইলৈ আমি গুচি যাম। ৰাতুলৰ এনে কথাবোৰে মোক বহুত সান্তনা দিছিল, কাৰণ ময়ো অত্যাচাৰ সহ্য কৰি কৰি আৰু ভাগৰি পৰিছিলোঁ। পিছদিনা কাপোৰ পিন্ধি ৰাতুলৰ লগত দেউতাৰ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। তেনেতে ৰাতুলে খবৰ পালে যে তেওঁৰ এজন অন্তৰংগ বন্ধুৰ দুৰ্ঘটনা হৈছে, আৰু তেতিয়াই ৰাতুল তালৈ যাব লগা হ'ল। ৰাতুলে মোক দেউতাৰ ঘৰলৈ যোৱা বাছ এখনত উঠাই নিজে বন্ধুৰ ঘৰলৈ গুচি গ'ল। সন্ধিয়াৰ সময় আছিল। মোৰ শহুৰ দেউতালৈ মোৰ দেউতাৰ ঘৰৰ খবৰ আহিল, আৰু আজি নিতুক ঘৰলৈ কিয় পঠিয়াই নিদিলে বুলি সুধিলে। তেতিয়া শহুৰ দেউতাই ক'লে, কি কথা কৈছে আপুনি? ৰাতিপুৱাই ৰাতুলে নিতুক বাছত উঠাই পঠাইছে। ৰাতুল ঘৰ আহি পোৱাত শহুৰেকে ৰাতুলক সুধিলে, নিতু এতিয়াও তাই ঘৰ পোৱাগৈ নাই। বাছত ভালকৈ উঠাই দিয়া নহ'ল নেকি? এইটো আকৌ কেনেকৈ হ'ব? মই তাইক গাড়ীত ভালকৈ উঠাই বহিবলৈ দি আহিছোঁ। নিতু ঘৰ নোপোৱাক লৈ ৰাতুল বৰ চিন্তাত পৰিছিল। প্ৰকৃততে নিতু কলৈ গ'ল ভাবি সি পগলাৰ দৰে হৈ পৰিছিল। মোৰ মা দেউতা পিছদিনাই ৰাতিপুৱাই মোৰ শহুৰৰ ঘৰলৈ আহিছিল যদিও তেতিয়ালৈকে মোৰ কোনো খবৰ পোৱা নাছিল। 2 দিনৰ পাছতেই ৰাতুলে মোৰ লগত নিজৰ পৃথিৱীখন সজাবলৈ মনস্থ কৰিছিল। কিন্তু তাৰ আগতেই এই ঘটনাটো ঘটি গৈছিল। মোৰ নিৰ্দেশৰ কোনো সম্ভেদ নোপোৱাত সকলোৱে পুলিচক খবৰ দিয়াৰ কথা ভাবি থানালৈ গ'ল আৰু ৰিপৰ্ট দাখিল কৰিলে। আৰক্ষীয়ে তদন্ত কৰাৰ লগে লগে পথৰ সিটো পাৰৰ পাহাৰৰ দাঁতিত নিতুৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তাইক এটা শিলেৰে আক্ৰমণ কৰা হয়, যাৰ বাবে নিতুৰ গোটেই শৰীৰটো থেতেলিয়াই পেলোৱা হয়। তাইৰ কাপোৰ আৰু হাতৰ আঙঠিৰ পৰা নিতুৰ শৰীৰটো সকলোৱে চিনি পালে, যদিও তাইক কোনে হত্যা কৰিলে সেই কথা চিনাক্ত নহ'ল। এনেদৰেই নিতুৰ শেষৰ ৰীতি নীতি সম্পন্ন কৰা হ'ল। এতিয়া প্ৰশ্নটো হৈছিল, নিতুক আচলতে কোনে হত্যা কৰিলে? নিতুৱে দেউতাকৰ ঘৰলৈ যোৱাৰ সময়ত ডিঙিত বহু ধৰণৰ গহনা পিন্ধিছিল, যিবোৰ মৃতদেহত একোৱেই পোৱা নগ'ল। আৰক্ষীয়ে তাইক লুটপাটৰ বাবে হত্যা কৰিলে বুলি ভাবিছিল যদিও অপৰাধীক কিন্তু তেওঁলোকে বিচাৰি নাপালে। লাহে লাহে এই ঘটনাটো সকলোৱে পাহৰি গৈছিল যদিও ৰাতুলৰ বাবে নিতুক পাহৰি যোৱাটো কঠিন হৈ পৰিছিল। দিনে ৰাতিয়ে তাৰ নিতুলৈ একেৰাহে মনত পৰে, যাৰ বাবে তাৰ খোৱা বোৱা চকুৰ টোপনি একো নোহোৱা হৈ গৈছিল। এদিন ৰাতি ৰাতুলে নিজৰ কোঠাত শুই থাকোঁতে এটা হুলস্থলীয়া শব্দ শুনিলে। সি নিজৰ কোঠাৰ দুৱাৰখন খুলি ঘৰৰ পিছফাললৈ গ'ল, য'ৰ পৰা সেই শব্দটো ভাঁহি আহিছিল। এনেতে দেখিলে যে দেউতাকে অৰ্থাৎ নিতুৰ শহুৰেকে মাটি খান্দি কিবা এটা উলিয়াই আনিছে। তাৰ পাছত মাটিৰ পৰা ৰঙা ৰঙৰ বান্দিল এটা উলিয়াই তাৰ পৰা কিছু গহনা উলিয়াই আনিলে। ৰাতুলে গোপনে এই সকলোবোৰ চাই আছিল। কিন্তু এয়া কি? সেইদিনা ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত নিতুৱে পিন্ধা এই গহনাবোৰ দেখোন এইবোৰেই। ৰাতুলে এই দৃশ্য দেখি স্তম্ভিত হৈ পৰিল আৰু গোটেই ঘটনাৰ ৰহস্য বুজি পালে। কিন্তু তাৰ দেউতাকে যে এই কামটো কেনেকৈ কৰিব পাৰিলে বুলি ভাবি তাৰ মনত বহুত দুখ লাগিছিল। ৰাতুলে পিছদিনাই ৰাতিপুৱাই পুলিচক ফোন কৰি সকলো কথা ক'লে। আৰক্ষী আহিল আৰু দেউতাকক জেৰা কৰাত তেওঁ সকলো কথা স্বীকাৰ কৰিলে। দেউতাকে তেতিয়া কৈছিল যে ৰাতুল আৰু নিতুৰ সকলো কথা মই শুনিছিলোঁ, আৰু সিহঁত যে 2 দিনৰ পাছত পলাই যাব সেয়াও মই গম পাইছিলোঁ।
কিন্তু তাৰ পাছত মোৰ 4টা ল'ৰাৰ ভৱিষ্যত কি হ'ব আৰু সমাজৰ মাজত আমাৰ কি সন্মান থাকিব, সেই ভয়ত মই নিতুক ঘৰলৈ যোৱাৰ দিনা তাইৰ পিছা কৰিছিলোঁ। মোৰ সৈতে ভাল বিশ্বাসী গুণ্ডা মানুহ কেইজনমানৰ সহায়ত নিতুক হত্যা কৰা হ'ল। ৰাতুলৰ দুৰ্ঘটনা হৈছে বুলি মিছাকৈ মই তাইক গাড়ীৰ পৰা নমাই আনিলোঁ আৰু সিহঁতৰ হতুৱাই তাইক মাৰি পেলালোঁ। মই তাইৰ গহনাবোৰ খুলি আনিলোঁ যাতে মানুহে ইয়াক ডকাইতি ঘটনা বুলি সন্দেহ কৰে আৰু তেনেকৈ আমাৰো গহনাবোৰ ৰক্ষা পৰে। আৰক্ষীয়ে নিতুৰ শহুৰেকৰ লগতে হত্যাকাণ্ডত জড়িত আটাইকেইজন অপৰাধীকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু ৰাতুলৰ চকুৰ পৰা চকুলো আজিও থমকি ৰোৱা নাছিল। সদায় তাইৰ মনলৈ চিন্তা আহিছিল, এইটো এটা এনেধৰণৰ প্ৰবৃত্তি যাৰ বাবে ছোৱালীবোৰে ইমান কষ্ট ভোগ কৰিবলগীয়া হয় আৰু মুকলিকৈ জীয়াই থাকিব বিচাৰিলে হত্যা কৰা হয়। ইয়াৰ পাছত ৰাতুলে গোটেই জীৱন নিতুৰ স্মৃতিৰ বাবে নিজকে উৎসৰ্গা কৰিছিল আৰু এদিন সি সমাজৰ এই ভণ্ড বিবাহ প্ৰথা আঁতৰাবলৈ সক্ষম হৈছিল। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰি যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।